নমস্কাৰ, দেৰগাঁও ডায়েৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান যোৰহাটত উপস্থিত আছোঁ। যোৰহাটত এইকাৰণে উপস্থিত আছোঁ, আমাৰ সতীৰ্থক এখন দেখাবলৈ অনুৰোধ জনাইছোঁ। এখন ৱাল দেখিছেনে? এইখন ৱালৰ ৰেডিমেড ৱাল। আৰু এই ৱালখন বনালে আপোনালোকৰ কি কি সুবিধা হয়, এই ৱালখন অতি সহজে বনাব পাৰি, কম সময়ৰ ভিতৰত বনাব পাৰি। আৰু আমি যিবোৰ ৱাল বনাওঁ তাতকৈ মূল্যও কম। সকলো কথা পাতিম। প্ৰথমতে আমাৰ সতীৰ্থক ৱালৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। এইখন ৱাল যোৰহাটৰ এজন ব্যক্তিৰ ঘৰত তেওঁলোকে নিৰ্মাণ কৰিছে, নতুন এখন ৱাল। এই ৱালখনৰ ৰেডিমেড ৱাল বুলি ক'লে অসমৰ বিভিন্ন চুকে কোণে এতিয়া চৰ্চা লাভ কৰিছে এই ৱালখনে, যিহেতু অতি কম সময়ৰ ভিতৰতে এই ৱালখন আমাৰ সতীৰ্থই দেখাইছে যে অতি কম সময়ৰ ভিতৰতে এই ৱালখন বনাব পাৰি আৰু অতি মজবুত। আপোনালোকে নেভাবিব যে ৱালখন মজবুত নহয়, একদম মজবুত ৱাল। আৰু এই ৱালখন লগালে আপোনালোকৰ কি কি বেনিফিট বা সুবিধা হয় আমি সকলো কথা পাতিম। এজন ব্যৱসায়ী আছে, যুৱ ব্যৱসায়ী আছে, আমি তেওঁৰ লগত কথা পাতিম। প্ৰথমতেতো আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, আপোনাৰ নামটো কি? মোৰ নাম বাবুল ডেকা। হয়, কওকচোন এই ৱালখনৰ যিখন ৰেডিমেড ৱাল, এতিয়া অসমৰ নতুনকৈ এটা কনচেপ্ট আহিছে যে ৰেডিমেড ৱাল, এই ৱালখন লগালে আমাৰ কি কি সুবিধা হয়, গোটেই বেনিফিটখিনি আপুনি কওকচোন। এই ৱালখনৰ বিষয়লৈ মই কওঁ, আপোনালোকে শুনিব। মই 2009 চনত কেৰেলা গৈছিলোঁ। অসমত এইটো বস্তু নাছিলে। 2009 চনত এই বস্তুটো কেৰেলাত গৈ দেখি পেলাই মই আহি পেলাই 2010 চনত মই ভাবিলোঁ অসমত চলিব। মই আৰম্ভ কৰিলোঁ ইণ্ডাষ্ট্ৰিটো। আৰম্ভ কৰি পেলাই মই লাহে লাহে কোনো মানে অসমৰ বিভিন্ন জেগাত মই গৈছোঁ। ধুবুৰীটো এইফালে তিনিচুকীয়ালৈকে। অসমৰ কিমানখন জিলাত আপুনি প্ৰায় 12-14খন জিলাত মই কাম কৰিছোঁ। কিমান বছৰৰ পৰা কৰি আছে? মই 2010 চনৰ পৰা কৰি আছে। 2010 চনৰ পৰা কৰি পেলাই মই মোৰ কোনো চেনেলত মই ক'ৰবাক একো দিয়া নাছিলোঁ। ভাবিছিলোঁ এনেকৈ চলি থাকিব লাহে লাহে। পিছত দেখিছোঁ যে মোৰ পিছৰ প্ৰজন্মবিলাকে দেখিছোঁ 2-4 বছৰতে বহুত এডভান্স হৈ গৈছে তেওঁলোকে চেনেলত এই বস্তু দিয়াৰ কাৰণে। যিহেতু প্ৰচাৰ লাগিব, কিন্তু মোৰ প্ৰচাৰ নাছিলে। এতিয়া প্ৰচাৰ নাইকিয়া কাৰণে মই আজি মনতে ভাবিলোঁ যে মই প্ৰচাৰ এটা কৰিব লাগিব, নহ'লে মই অলপ পিছতে থাকিম। সেইবুলি মই প্ৰচাৰটো কৰিছোঁ আজি আপোনালোকৰ জৰিয়তে। আমি পোনে পোনে কথা পাতিম যে ৱালখনৰ বেনিফিট কি, এইখন ৱাল মানুহে কিয় লগাব? এই ৱালখনৰ বেনিফিটটো চাওক। 1 নম্বৰতে গৃহস্থৰ যিজন মানুহে কাম কৰিব তেওঁ কোনো হেডেক নাই, তেওঁ একো হেডেক ল'ব নালাগে, পইচাকেইটা দিব লাগে। লগতে চাওক, এখন ইটাৰে যদি এখন ৱাল অন্ততঃ 100 ফুট বনায়, যদি পইচা 2 লাখ গুচি যায়, তে আমাৰ সৈতে কৰিলে পইচা যাব 1 লাখ মাত্ৰ। ইয়াৰ মাজত আধাহে যাব। ইয়াৰ মাজত গৃহস্থৰ হেডেক ল'ব নালাগে। আৰু কোনোবাই যদি ভাবিছে বোলে যে এই ৱালখন হালকা, সেইটো নহয়। ইটাৰ ৱালতকৈ আমি বেছি দিন মানে গেৰাণ্টি দি পেলাই কাম কৰিম। ইয়াতে মানুহে কোনেও ভাবিব নালাগে যে এই ৱালখন ইটাৰ ৱালতকৈ যে হালকা। এইটো হালকাৰ কোনো কথা নহয়। আমি আপোনালোকক কৈছোঁ এই ৱালখন 20 বছৰলৈকে আমাৰ গেৰাণ্টি থাকিব। 20 বছৰলৈকে গেৰাণ্টি থাকিব। 20 বছৰৰ ভিতৰত যদি ৱাল কেৰেক হয়, টেকপুটিন ফাটে, কিবা হয়, যিয়ে নহওক, আমি ইয়াৰ বাবে দায়বদ্ধ হৈ থাকিম। গৃহস্থই আমাক কেৱল ফোন কৰিলেই হ'ল, আপোনালোকে মেৰামতি কৰিম, আমি মেৰামতি কৰিম। মানে 20 বছৰলৈকে সম্পূৰ্ণ দায়িত্ব আমাৰ দায়িত্ব। আৰু এইখনৰ আৰু কি কি বেনিফিট আছে? আৰু বেনিফিট কি চাওক, আজি ইটাৰ এখন ৱাল মাৰিবলৈ হ'লে চাওক আপুনি, এটা ইটাৰ দাম এতিয়া 14 টকা। 14 টকা ইটাটোৰ লগত আপোনাক কৈছোঁ 28 টকা বেলেগ সামগ্ৰী লাগিব। তাৰ বাদে চাওক আপুনি আৰু কম জেগাত এই ৱালখন হ'ব। ইটাৰে এখন ৱাল মাৰিবলৈ হ'লে জেগা বহুত লাগিব। তলতে 10 ইঞ্চি উঠাব লাগিব, ওপৰত গৈ আকৌ 5 ইঞ্চি উঠাব লাগিব। তো ইয়াত বহুত জেগাও লাগিব। এই ৱালখনত জেগাও কম হৈছে। আৰু ইয়াৰ বাবে গৃহস্থই ইখন ইটা দি ৱাল মাৰিলে ৱালখন 2 বছৰ পিছত বাগৰিব, কিবা হ'ব, কিন্তু গৃহস্থই হেডেক ল'ব লাগিব, মিস্ত্ৰীয়ে হেডেক নলয়। আৰু এই ৱালখনৰ বনাওঁতে কিমান সময় লাগে সেইটো কওকচোন। এই ৱালখন আমি এক দিনত আমি 10 মিটাৰ মানকৈ আমি যাব পাৰিম। একদিনত 10 মিটাৰকৈ যাব পাৰিম। আৰু 100 মিটাৰ ৱালৰ কাম কৰিবলৈ হ'লে আমি ধৰক 8-10 দিনত আমি হোৱাই দিম। মানে বেলেগ ৱালতকৈ বহুত সোনকালে হৈ যাব। বহুত সোনকালে। এতিয়া আপুনি বেনিফিটটো অসমৰ বিভিন্ন জেগাত লাভ কৰিছে, কেনেকুৱা আপোনাৰ ফিডবেকটো কেনেকুৱা, কি কৈছে? বৰ্তমান ভালে কৈছে সকলোৱে। আজি 15 বছৰ মোৰ কোনো অবজেকশ্যন অহা নাই কোনো গৃহস্থ কাষ্টমাৰৰ পৰা। গতিকে মই ৰিজাল্টটো বৰ্তমান ভাল পাই আছোঁ। আপুনি কি ক'ব, আপুনি যদি কোনোবা ব্যৱসায়, যুৱ ব্যৱসায় আপোনাৰ পৰা যদি এই ব্যৱসায়টো শিকিম বিচাৰে, আপুনি তেওঁলোকৰ লগত সহায় কৰিব? সহযোগ কৰিম, মই সহযোগ কৰিম। আৰু অসমৰ যিকোনো জিলাত যদি আপোনাক যোগাযোগ কৰে যে এনেকুৱা এখন ৱাল আমাৰ ঘৰত লাগে, আপুনি নিশ্চয় যাব? নিশ্চয় যাম। হয়, আপোনাৰ যোগাযোগ নম্বৰটো আমাক কৈ দিব। মোৰ 8761090222। আকৌ এবাৰ কৈ দিব। 8761090222। সদৌ শেষত অসমবাসী ৰাইজক আপুনি কি অনুৰোধ জনাব, এই ৱালখন কিয় লগাব? এই ৱালখন লগাবলৈ এইটো কাৰণে কৈছোঁ যে ৰাইজৰ মূলতে টকা পইচা খৰচাও কম, সময়ৰ দৰকাৰ নাই, সময় খুব কম সময়ত ৱালখন হ'ব। ইয়াৰ লগতে আমাৰ অসমৰ নৱপ্ৰজন্মবিলাক
অলপ আগুৱাই যাওক বাহিৰৰ দেশত যেনেকৈ মানুহবিলাক আগুৱাই গৈছে আমাৰো ইয়াত অসমত এই বস্তুবিলাক আহিছে যেতিয়া আগুৱাই গৈ থাককচোন মই সেই বুলি ৰাইজক অনুৰোধ কৰিছোঁ আৰু এটা কথা পাতিম সহায় কৰক এই ব্যৱসায়টোৰ জৰিয়তে আপুনি স্বাৱলম্বী হৈছেনে স্বাৱলম্বী হৈছে আৰু লগতে আমি দেখিছো যে এই ব্যৱসায়টোৰ লগত আপোনাৰ লগতে প্ৰায় 10-15 জন ব্যক্তি জড়িত হৈ থাকে 10-15টা পৰিয়াল চলি আছে এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰততো মই এইটো ক'বলৈ নাযাওঁ যে তেওঁলোকক মই চলাইছোঁ তেওঁলোকে নিজে নিজে চলিছে তেওঁলোকে মোৰ লগত সহযোগ কৰিছে কাম কৰিছে কাম কৰাৰ বিনিময়ত তেওঁলোকৰ পৰিয়ালটোও চলিছে কিমানজন ব্যক্তি আপোনাৰ লগত মোৰ লগত 15 জন মান আছে এতিয়া 15 জন অসমৰ বিভিন্ন প্ৰান্তলৈ আপোনালোকে যাওঁ আজি যদি শিৱসাগৰত কাম কৰিছোঁ শিৱসাগৰত যদি 2-4 জন ল'ৰা লৈ পেলাই আমি কাম কৰিছোঁ যোৰহাটত কাম কৰিছোঁ ইয়াৰ লোকেল ল'ৰা পাই গ'লে আমি ইয়াৰ ল'ৰাৰ সৈতেও কাম কৰিম য'তেই নাযাওঁ আমাক যে আমিহে কামটো কৰিম সেইটো নহয় আমাৰ কথা হ'ল কি তেওঁলোকে যদি আমাৰ লগত যোন ডিষ্ট্ৰিক্টতেই নহওক তেওঁলোকে আমাৰ লগত যদি সহযোগ কৰে বোলে আমি দাদা মই পাৰিম নেকি আপোনাৰ লগত থাকিব মই কেতিয়াও না নকওঁ মানে স্থানীয় যুৱক যুৱতীও সংস্থাপন লাভ কৰিছে হয় আমি দেখাইছো এজন ব্যক্তি আই 15-20টা বছৰ এই ব্যৱসায়ৰ লগত জড়িত অকল এখেতেই নহয় প্ৰায় 15টা পৰিয়াল এওঁৰ লগত জড়িত হৈ আছে 15টা পৰিয়ালকে এওঁ স্বাৱলম্বী পথ দাঙি ধৰিছে কিয়নো এই ব্যৱসায়ৰ জৰিয়তে যিটো আমাৰ ৰেডিমেড ৱাল বুলি কয় এই ৱালৰ ব্যৱসায়ৰ জৰিয়তে 15টা পৰিয়ালৰ ঘৰখন চলি আছে এইটো চাওক এই ৱালখনৰ কাম কৰিলে আপুনি প্লাষ্টাৰ কৰিব নালাগে আৰু আপুনি কালাৰ কৰিলেও কম খৰচাত আপোনালোকে কালাৰ হ'ব একদম কম খৰচাত কালাৰ হ'ব আৰু লগতে চাব আপুনি ঘৰত ৱাল এখন মাৰিছে যদি ইটা দি মাৰিছে আপুনি হাত ফুৰাই চাব মিস্ত্ৰীয়ে যিমানেই কাম ভালকে নকৰক 2 নম্বৰ কৰিবই হাত ফুৰালে বালি উঠিব আমাৰ ইয়াতে আপুনি হাত ফুৰাব কেতিয়াও বালি নুঠে আৰু নতুন নতুন ইণ্ডাষ্ট্ৰী বহুত হৈ আছে তেওঁলোকৰ মালবিলাকত এনেকৈ হাত ফুৰালে আপোনালোকে চাব বালি উঠি থাকিব বালি যেতিয়া উঠি থাকিব হাত ফুৰাওঁতে 2-4 বছৰ যোৱাৰ পিছত ৱালখনতো এইখনতো কোনো ভেলু নাই এইখন এনেই পৰি যাব গতিকে আমাৰ মালটোত চাব আপোনালোকে হাত ফুৰাই চাব আৰু কোপ দি চাব টুকুৰিয়াই যে ৱালখন যথেষ্ট মজবুত ইমান শব্দ হয় চাব আপুনি গতিকে পকা ইটা মাতা দি মাতিব 1 নম্বৰ ইটাই যেনেকৈ মাতিব ইও তেনেকৈ মাতিব লাগিব কিন্তু বেলেগ বহুত ইণ্ডাষ্ট্ৰী হৈছে এইবিলাক ইণ্ডাষ্ট্ৰীত আপুনি প্লেটবিলাকত এনেকৈ কোবাই চাব এনেকৈ শব্দ নকৰে মানে আপোনাৰটো পুৰা অৰিজিনেল মই মানে একদম বস্তুটো ইমান ধুনীয়াকৈ বনাইছো যে মোৰ মাৰ্কেটটো জীয়াই থাকিব লাগিব আৰু গৃহস্থই যাতে কষ্ট নাপায় পইচা অলপ দি পেলাই মোক যেতিয়া 5 বছৰ পিছত 10 বছৰ পিছত তেওঁলোকে লাগি পস্তাব নালাগে গতিকে মই সেইটো কাৰণে এই ৱালখনত মই আপোনালোকক আৰু বেলেগকে নকওঁ গতিকে সকলো ইয়াত কিন্তু কাম ক্লিয়াৰ হোৱা নাই এতিয়াও ইয়াত চাওক ইয়াত জনৰ কাম আছে আৰু ইয়াত কাম আছে ইয়াত আমাৰ ফিনিচিং কৰিম কিয় ইয়াত বাহিৰৰ পানী ভিতৰত আহিব নোৱাৰিব সেইটো আহিব নোৱাৰাকৈ বন্ধ কৰিম গতিকে এইখিনি বাকী আছে এতিয়াও এইখিনি হ'লেহে ৱালখন ইয়াতকৈ আৰু সুন্দৰ হ'ব দেখিবলৈ আপুনি কিমান বছৰৰ পৰা দাদাৰ লগত এই কাৰ্যৰ লগত লিপ্ত হৈ আছে আজি মই 13-14 বছৰ হ'ল 13-14 বছৰ এই ৱালখনৰ কথা কওকচোন আপুনি বহুত ৱাল বনালে বহুত মানুহৰ ঘৰত ৱাল বনালে এই ৱালখন বেলেগ ৱালতকৈ কিয় পৃথক বা কিয় আগত বেছি অলপ ভাল বেছি অকণ ভাল মানে এইটো বোলে অনলি ধৰক ঢালাই মাল হয় এইটোৰ ভিতৰত জালনা আছে এইটো ধৰক বেলেগ কিবা ইটা গাঁতিৰ লগত মছলা হয় কিন্তু মছলা নহয় অনলি ঢালাইত বনাই হয় এইটো আমাৰ যিটো গিটি যিটো আছে আপোনাৰ ধৰক ভিতৰত যিটো 10 mm গিটি আছে এইটো গিটি দিয়া হয় তাত আকৌ হেতুৰ ভিতৰত আকৌ পাৰ্সেন্টেজ আছে আপুনি ধৰক এইটো মাল বনাব হলে আমাৰ মিস্ত্ৰী মানো যে হতে বনাব ইহতে ধৰক আপুনি যেটো 10 বাল্টিং ধৰক 10 টিং গিটি 10 টিং বালি যদি দিয়ে তেতিয়ালে মালটো বনাত আপোনাৰ যেটো মিস্ত্ৰীয়ে বনাব সেইটো টান পাব কিন্তু এটা কথা কি জানে যদি 10 টিং বালি 10 টিং গিটি দি পেলাই যদি মালটো বনাই কিন্তু হেতুৰ মজবুতটো বেলেগ হ'ব যেনে ধৰক আপুনি ডাঙৰ গড় বনালে আপুনি যেনেকে 3-1 মছলা মাৰিলে আপুনি যিমান গিটি খায় ইমান বালিহে দিয়ে তাহাতে সমান দিয়ে কিন্তু হেতু মডেলে যদি মালটো বনাই তেতিয়ালে মালটো মানে বেলুটো বাঢ়ি যায় মানে আৰু এটো যথেষ্ট মজবুত নেকি মজবুত হ'ব হয় আৰু এটা কথা কি জানে কবাত ধৰক আপুনি মাল বনাইছে আপুনি হাত পুৰা এনেকা চালে আপুনি যদি এটো ওপৰৰ হেৰিটো ফিনিশিংটো যেতিয়া উঠি যাব মানুহৰ সৌন্দৰ্যৰ কাৰণে বস্তুটো ৱালটো লগাইছে যেতিয়া বৰষুণে তিতিব ৰদে শুকাব তেতিয়া এটো যেতিয়া উঠি যাব তেতিয়া মানুহৰ সৌন্দৰ্যটো বেয়া হৈ যাব মানুহে আকৌ এই যেটো গিৰস্তে লগাব হেতু ক'ব নহয় এটো ৱাল আৰু এতিয়া নলগাও এতিয়া মই মোৰ ঘৰত লগাইছো এনেকে নাই কথা মোৰ ৱালটো বেয়া হৈ গৈছে তেনেকুৱা কথা মানে এতিয়া আমাৰ ৱালটো যিমান দিন লাস্টিং কৰিব তিমানহে কাস্টমাৰ হে বাঢ়িব আৰু যদি বেয়া হৈ যায় তেতিয়ালে কাস্টমাৰ নাবাঢ়ে কিন্তু আজিকালি যেটো মালটো ওলাইছে বহুত জায়গা দেখিছো আমি মানে হাজোৱা কৰো মানে দেখো এই মালটো মানে কুলি আহি যায় তাৰখিনি ওলাই যায় এটো বেছি দিন লাস্টিং নাই তেনেকুৱা লাস্টিং হ'ব লাগিব আৰু ধৰক আমি এইটো বস্তু যে মাৰিছো ফাৰ্স্টত আমি গুলা মাৰিব লাগিব আগতে পানী তিৰাব লাগিব পানী মাৰিব লাগিব ফুললি পানী মাৰিব লাগিব 4-5 বাৰ পানী মাৰাৰ পিছত এটো ফুল যেতিয়া হেৰি পানী খাব খোৱাৰ পিছতে আমি গুলা মাৰিম গুলা মাৰাৰ পিছতে আমি এটো বহাম কিমান দিন লাগে এখন ৱাল হতে এখন ৱাল হতে সম্পূৰ্ণ হতে কিমান দিন লাগে সম্পূৰ্ণ হতে ধৰক আপুনি এনেকে
আপুনি 10-15 মিটাৰ মান যাবগে আমি 4-5টা মানুহে যদি কৰো আৰু এনেও যদি আমি যদি ক'বলৈ না আৰু চমুত কৰিম আমি আৰু চমুত কৰিব পাৰিম আমি যদি গাঁতটো সৰুকে কান্দি আকৌ গাঁতটো যদি তলৰ পৰা ডালাইটো নুঠা তেতিয়ালে আমাৰ আৰু চমু হৈ যাব মাটি দি লগালে পুতি দিব লাগিব আৰু কোনোবা জায়গাত চাব কোনোবা কৰি আছে কাম কিন্তু পোষ্টৰ ওচৰত যেটো মাটিটো কান্দি উঠাইছে হেতু যদি গিৰস্তে গৈ পেলাই যদি নাপাই বলে যে মাটিটো ইয়াত নাই দমটো নাই তেতিয়া জানিব যে এটো গাঁতৰ ভিতৰত সোমাইছে মানে মাটি দি পেলাই কৰিছে মাটি দি ঢালাই নাই দিয়া ওপৰত একটা গাড়ী বা দুইটা গাড়ী মাল আপোনাৰ ঢালাইটো দি পেলাই মাটিটো ওপৰত থাকিব লাগিব এটো মালটো আপুনি যে পোষ্টটো কান্দিছে আমি খান্দাৰ পিছত আপোনাৰ ধৰক এটো মাটিটো উঠাই আমি ইয়াতে পেলাই ইয়াত পেলাইছো যদি মাটিটো ইয়াত নেপোৱাই তেতিয়া গম পাম যে তলত গৈছে বুজি পাইছেনে কথাটো মানে তেতিয়া গম পাব যে কোন অৰিজিনাল কোন মানে ডুপ্লিকেট সেই কথাটো বুজি পাব আৰু যদি আগতে মানুহ কোনোবা কৰিছে আৰু হেতু হেৰি পাইছে বোলে মাটি ইমান আছিলে এতিয়া মাটি ইমান নাই তেতিয়া জানিব বোলে যে মাটি গাঁতৰ ভিতৰত সোমাইছে আৰু ওপৰতহে অকল ঢালাই হৈছে হয় হেতু কথা হেতু মালটো ক্ৰেক হৈ যায় এতিয়া আমাৰ মাজতে চাওক মই ইয়াৰ মাজতে কৈছো ৰব এটো দিও বহুত নতুন পাৰ্টিয়ে এই ওয়াল এতিয়া তৈয়াৰ কৰিছে তেওঁলোকে গাঁত খানি পেলাই কি কৰিছে গৃহস্থ নাথাকাত গোটেই গাঁতটো মাটি দি পুতি দিছে পুতি দি পেলাই ওপৰত এটা গাড়ী মছলা দি পেলাই এনে খানি পেলাই থৈ গুচি গৈছে ফলত তলত যেতিয়া গাঁতত মাটি সোমাব পানী সোমাব তেতিয়া কি হ'ব এটোটো ওয়ালখন হালকা হ'ব কিন্তু গৃহস্থটো প্ৰতি মুহূৰ্তত আমাৰ লগত লাগি থাকিব নোৱাৰে কিন্তু আমাৰ লগত লাগি থাকিব নালাগে আমাৰ প্ৰতিটো গাঁত খানি পেলাই চেক কৰিব যদি আমি 1% টো মাটি ইয়াত ভৰাইছো তেতিয়া আমি ইয়াৰ পৰা এটকা পইচা নিনিয়াকে গুচি যাম 1 টকা পইচা নিনো কিন্তু বহুত পাৰ্টিয়ে দেখিছো একদম গাঁতত সব গোটেই মাটি দি পুতি পেলাই কম পইচাত কাম কৰিব কৰি পেলাই গাঁতত মাটি দি পুতি পেলাই থৈ সোনকালে কৰি পেলাই কম পইচা লৈ গুচি যাব আৰু 5 মছলা বনাই পেলাই মাল বনাইছে আপোনালোকৰ মাৰ্কেটটো বেয়া কৰিছে আমাৰ মাৰ্কেটটো বেয়া কৰিব কাৰণে হেতু কৈছে 5 মছলা বনাইছে কিন্তু আমি 3 মছলা বনাইছো গতিকে 5 মছলাত কুবালে জানো বাজিব হেতুটো হালকা হ'ব কাঁহৰ বাটি এটা বাজিব আপুনি মাটিৰ বাচন এটা বাজিবনে কুবালে গতিকে আমি ভাল কৰিবলৈ হলে কি বলে কাঁহৰ বস্তু বনাব লাগিব তো আমি কাঁহৰ বস্তু বনোৱা দি বনাইছো যাতে আমাৰ মাৰ্কেটটো বেয়া নহয় আৰু কোনো সদস্য যাতে আমাক ক'ব নহয় যে এই বস্তুটো নলগাবি এটো বেয়া কিন্তু কোনোবাই যদি এটো কথা কয়ও যে এটো নলগাবি এই বস্তুটো বেয়া তে মই কিন্তু এটো নামানো কিয় নামানো মোৰ পৰা তেওঁলোকে কাম লক মোৰ পৰা কাম কৰক মই কৈছো নহয় যদি মোৰ ওয়াল 20 বছৰৰ ভিতৰত বেয়া হয় মোৰ ঘৰ নগাঁও পুৰণি গুদামত ঘৰ আৰু মই আমগুৰিৰ জোৱাই গতিকে মই এখনত গুটেইখিনি মোৰ নিজৰ মানুহ আৰু মই অসমীয়া ল'ৰা এটা মই ন প্ৰজন্ম এটা আজি কেৰালাত গৈ বস্তুটো দেখি আহি ইয়াত যেতিয়া এই বস্তুটো উলিয়াইছো গতিকে মই কথা হল কি মোৰ পিছতো যাতে আমাৰ ন প্ৰজন্ম বিলাকে এই বস্তুটো জিয়াই ৰাখিব পাৰে চলাই নিব পাৰে হয় আমি দেখাই আছিলো যোৰহাটৰ এজন ব্যক্তিৰ ঘৰত যেটো ৰেডিমেড ওয়াল সেই ওয়ালটো প্ৰস্তুত কৰি থোৱা আছে আমি যিজন এই ওয়াল প্ৰস্তুত কৰিছে তেওঁৰ পৰা জানিলো মিস্ত্ৰীৰ পৰা জানিলো কিন্তু যি ঘৰত ওয়ালখন বনাই আছে তেওঁৰ পৰা আমি পুনে পুনে কথা পাতিম যে ওয়ালখন হসাকে লাভজনক হয় নহয় আমি পুনে পুনে দাদাৰ ওচৰলৈ গৈছো হয় আপোনাৰ নামটো জনাব ৰূপম বৰুৱা হয় আপোনাৰ ঘৰ কোন জায়গাত ঘৰ মোৰ ইয়াতে এনে দেউতাৰ ঘৰ আহোমগাঁও বৰাহোমগাঁও এটা কি কব আপুনি যিখন ৰেডিমেড ওয়াল আপুনি লগাইছে এটা বেনিফিটটো কি বেলেগতকে কি ভাল পাইছে আপুনি বেনিফিট মানে কি একচুয়ালি আমাৰ ঘৰৰ আগত লগাইছিলে খেৰে লগাইছিলে তো মই বস্তুটো ঠিক দেখিলো ঠিক দেখি ভাবিলো মই কিন্তু অলপ মডিফাইড কৰি দিছো এই বিম এটা দি দিছো তলত বিম এটা যাতে অলপ পথাৰৰ মাটিটো যাতে এই মজবুতিটো আৰু বাকিখিনি প্ৰফিট তেওঁ ক'লে আৰু মেইন কথাটো হৈছে আপোনাৰ মূলধনটো কম লাগে দ্বিতীয়টো কথা দেখিবলৈ ধুনীয়া লাগে আৰু ইয়াত আপুনি পুতি নমাইব পাৰিব যেনে ঘৰৰ সন্মুখত ডিজাইনৰ কাৰণে বহুত বঢ়িয়া আপুনি এজন গ্ৰাহক হিচাপে কি ভাল লাগিছে আপুনি বেলেগতকে কি দেখি পেলাই আপুনি এই ওয়ালখন বনাম বুলি ভাবিলে সেই কথাখিনি কি হ'ব মেইন কথাটো হ'ল মোৰ টেনচন নাই মই মিটাৰ হিচাপত ঠিকা কথা পাতিছো মই মিটাৰত যেটো হ'ব পইচা দি দিম ইয়াৰ মানে চাই দিব নালাগে চাই দিব লগা নাই এটা ইটা আনিব হলে ইটা আনিব লাগিব গুটি আনিব লাগিব বালি আনিব লাগিব অল মেটেৰিয়েল আনিব লাগিব আৰু প্লাষ্টাৰ কৰিব লাগিব প্লাস লাগি থাকিব লাগিব আপুনি গতিকে আপুনি ঠিকা দিলেও এইটোত যিমান লাভ হয় তাত নহয় আৰু দেখিবলৈ আপুনি চাওক কিমান শাইনিং আহিছে দেখিবলৈ এটা শুৱনি হৈছে আমাৰ কি হয় মানে এই যিবোৰ ইয়াৰ ওয়াল সেইবোৰ অলপ দিনৰ হেলাই ধৰে বা ইয়াত কিন্তু হেলাই নধৰে মই সন্মুখৰ ওয়ালখিনি চালো তো গতিকে মুঠতে ক'বলৈ গ'লে আপোনালোকে যদি বিচাৰিছে বা অসমৰ ৰাইজে বিচাৰিছে তো বহুত বঢ়িয়া বস্তু মানে অসমৰ ৰাইজে লগাব পাৰে লগাব আপুনি নিজে মানে পাইছে নিজে মই পাইছো আপোনাৰ ঘৰত নিজে দেখিছে আৰু মই নিজৰ এই কামটোত মই সন্তুষ্ট আপোনালোকক দেখালো এইখন ৰেডিমেড ওয়ালখন বনালে বেলেগ ওয়ালতকে কি সুবিধা হয় সকলো কথা ওয়ালৰ স্বত্বাধিকাৰী ক'লে আৰু যিজনৰ ঘৰত ওয়ালখন বনাইছে তেওঁ ক'লে আমি আপোনালোকক ক'ব পাৰো যে এই ওয়ালখন যদি আপুনি লগাই অতি কম সময়ৰ ভিতৰত আপুনি ওয়ালখন লগাব পাৰিব আৰু অতি কম মূল্যত লগাব পাৰিব আৰু আপোনালোকৰ স্ক্ৰিনত যিকেইটা নম্বৰ আছে আপুনি যদি তেওঁক যোগাযোগ কৰে
অসমৰ বিভিন্ন প্ৰান্তত তেওঁ আপোনালোকৰ ঘৰত গৈ ৱালখন বনাই দিয়াৰ তেওঁলোকে ব্যৱস্থা কৰি দিব যিহেতু এই ব্যক্তিজনৰ লগত প্ৰায় 15-20টা পৰিয়াল সংস্থাপিত হৈ আছে আমিও তেখেতক ধন্যবাদ জনাইছো যিহেতু এজন অসমীয়া ব্যৱসায়ী হিচাপে আগবাঢ়ি আহিছে এটা নতুন কনচেপ্ট লৈ অসমৰ সকলো জেগাতে সেৱা উপলব্ধ হ'ব আপোনালোকে যদি বিচাৰে তেওঁ যোগাযোগ কৰিব পাৰিব ইয়াকে কৈ আজি প্ৰতিবেদনটো শেষ কৰিছো ধন্যবাদ